নমস্কাৰ মই ধ্ৰুৱজ্যোতি ৰাজকুমাৰ তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ ইতিমধ্যে আজি তোমালোকৰ 23 মাৰ্চ ঠিক আছে এতিয়া তোমালোকে ভিডিঅ' চাগে তোমালোকে 24 মাৰ্চত চাবা ঠিক আছে এই 23 মাৰ্চত তোমালোকৰ এখন জাননী প্ৰকাশ কৰিছে ASSEBA যে তোমালোকৰ ক্লাছ 11 ৰ এডমিশনবোৰ কেনেকুৱা হ'ব বা তোমালোকৰ কেনেকৈ এডমিশন কৰিব লাগিব কি ধৰণৰ হ'ব কি কৰিব লাগিব কি নকৰিব লাগিব এখন জাননী প্ৰকাশ কৰিছে তোমালোকৰ এখন জাননী তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট লগতে ক্লাছ 11 তোমালোক য'ত এডমিশ্যন ল'বা সেই ইনষ্টিটিউট বা তোমালোকৰ সেই স্কুল কলেজৰ কাৰণেও এই জাৰ্নিখন বহুত ইম্পৰ্টেণ্ট আৰু ইয়াৰ পৰা আমি চিন্তা ল'ব পাৰোঁ যে কেতিয়া তোমালোকৰ আচলতে ক্লাছ 10 বা HSLC তোমালোকৰ ৰিজাল্টটো দিব এতিয়া চাওঁচোন আহা জাৰ্নিখননো কি আছে ধুনীয়াকৈ মই পইণ্ট ৱাইজ জাৰ্নিখন ভাঙনি কৰি লৈ আহিছোঁ এতিয়া যাওঁ আমি কম্পিউটাৰ স্ক্ৰীনলৈ চাওঁ তোমালোকৰ কি আছে তোমালোকৰ ঠিক আছে এইখনে হৈছে তোমালোকৰ নটিছখন যিখন দেখিছা তোমালোকে দেখি আছে এইখনে তোমালোকৰ নটিছখন চকুৰে মনিব পৰা নাই নিশ্চয় টেনশ্যন নল'বা টেলিগ্ৰাম চেনেলৰ তাত আপলোড কৰি থোৱা আছে এখন তাত তোমালোকে তাৰ পৰাও চাব পাৰা ঠিক আছে ডাউনলোড কৰি চাব পাৰা আৰু ঠিক আছে এতিয়া তোমালোকে চোৱা কিন্তু চাব দৰকাৰ নপৰে কাৰণ সকলো বস্তু তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে এই নটিছখনত সেইখিনি সকলো বস্তু মই এই ভিডিঅ'টোতে কভাৰ কৰি দিছোঁ একদম পইণ্ট ৱাইজ ঠিক আছে আৰু এইখন তোমালোকৰ যোনখন নটিফিকেশ্যন বা নটিছখন তোমালোকৰ 23 মাৰ্চৰ অৰ্থাৎ আজি তোমালোকে এতিয়া 24 মাৰ্চত চাই আছা মানে কালি প্ৰকাশ পাইছে তোমালোকৰ ফালৰ পৰা তোমালোকৰ POVৰ পৰা ক'ব গ'লে ঠিক আছে আৰু এইখন ASSB ডিভিজন 2 অফিচিয়েলি এখন তোমালোকৰ কি কৰিছে আপলোড কৰিছে সিহঁতৰ ৱেবছাইটত ঠিক আছে এতিয়া চোৱা ইয়াত এই নটিছখনৰ মেইন তোমালোকৰ মটিভটো হৈছে যে তোমালোকৰ দৰ্পণ পৰ্টেল মানে তোমালোকৰ যোনবিলাক তোমালোকৰ এডমিশ্যনবিলাক সেইবিলাক কি হ'ব দৰ্পণ পৰ্টেলৰ থ্ৰুৱেদিয়ে হ'ব ঠিক আছে এতিয়া এইকেইটা পইণ্ট তোমালোকৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু তোমালোকে শুনি লোৱা তোমালোকে জানিব লাগিব এইবিলাক বস্তু ঠিক আছে এতিয়া ইয়াত এইকেইটা পইণ্ট তোমালোকৰ যোনবিলাক ইনষ্টিটিউট আছে বা স্কুল বা কলেজ আছে তেওঁলোকক কোৱা হৈছে যে 24 মাৰ্চ অৰ্থাৎ আজিৰ পৰা তোমালোকে 31 মাৰ্চৰ ভিতৰত এই 8 দিনত কি কৰিব লাগিব সিহঁতি যদি দৰ্পণ পৰ্টেলত ৰেজিষ্টাৰ নাই সিহঁতি ৰেজিষ্টাৰ হ'ব লাগিব ঠিক আছে যদি তোমালোকৰ কোনোবা প্ৰিন্সিপাল বা তোমালোকৰ কোনোবা মালিক আছে এনেকুৱা কলেজ চিনাকি তেনেহ'লে তোমালোকে শ্বেয়াৰ কৰিব পৰা যে 24 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে কি হ'ব তোমালোকৰ ইনষ্টিটিউটবিলাকে এই দৰ্পণ পৰ্টেলত ৰেজিষ্টাৰ কৰিব লাগিব যদি সিহঁতি আগৰ পৰা ৰেজিষ্টাৰ নাই এতিয়া তোমালোকৰ কাৰণে যোনখিনি বস্তু ইম্পৰ্টেণ্ট সেইখিনি বস্তু ইয়াত আছে এতিয়া তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট বস্তুখিনি ষ্টাৰ্ট হ'ব ভালদৰে শুনা অ'কে এতিয়া চোৱা ইয়াত টাইমলাইন এটা দি থোৱা আছে যে 24 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে কি কৰিব ইনষ্টিটিউটবিলাক বা কলেজবিলাকে কি কৰিব সিহঁতি যদি ৰেজিষ্টাৰ নাই দৰ্পণ পৰ্টেলত নিজকে ৰেজিষ্টাৰ কৰিব ঠিক আছে এতিয়া এই নটিছখনত আৰু এটা ছেকেণ্ড পইণ্টটো যোনটো কৈছে যে HSLC ৰিজাল্ট মানে ক্লাছ 10ৰ ৰিজাল্ট বোৰ্ড এনাউন্সেছ হায়াৰ ছেকেণ্ডেৰী মানে HSLCৰ চাৰ্টিফিকেট ৰিজাল্ট কেতিয়া এনাউন্স কৰিব এই যেতিয়া তোমালোকৰ ইহঁতি ৰেজিষ্টাৰ কৰি ল'ব মানে 31 মাৰ্চৰ পিছতহে ইনষ্টিটিউটবিলাকে যেতিয়া ৰেজিষ্টাৰ কৰি শেষ কৰিব মানে 31 মাৰ্চৰ পিছত তোমালোকৰ কি হ'ব ৰিজাল্টবিলাক এনাউন্স কৰিব আৰু সেই ৰিজাল্ট এনাউন্স কৰাৰ ঠিক আছে ৰিজাল্ট এনাউন্স কৰাৰ পিছত 3 দিনৰ পিছত তোমালোকৰ কি হৈ যাব 3 দিনৰ পিছত তোমালোকৰ কাৰণে দৰ্পণ পৰ্টেলটো কি হৈ যাব অপেন হৈ যাব আৰু তোমালোকে সেই দৰ্পণ পৰ্টেলত গৈ পিনি এডমিশ্যনবিলাক ল'ব লাগিব আৰু এই গোটেই এডমিশ্যন প্ৰচেছটো তোমালোকৰ গোটেইটো অনলাইন হ'ব ঠিক আছে অনলাইন এডমিশ্যন প্ৰচেছ হ'ব আৰু তোমালোকৰ কোনো ষ্টুডেণ্টে বা কোনো ইনষ্টিটিউটে অফলাইন কেতিয়াও সিহঁতে কি কৰিব নোৱাৰিব এডমিশ্যন ল'ব নোৱাৰিব বা ইনষ্টিটিউটবিলাকে এডমিশ্যন দিয়াব নোৱাৰিব সকলো বস্তু কি হ'ব তোমালোকৰ এইবাৰৰ পৰা সকলো অনলাইন হ'ব অফলাইন একো কৰিব নোৱাৰিব মানে না তোমালোকে কৰিব পাৰিবা না স্কুল কলেজবিলাকে কৰিব পাৰিব মানে ইয়াৰ পৰা আমি গম পালোঁ যে তোমালোকে কি কৰিব লাগিব এডমিশ্যনবিলাক দৰ্পণ পৰ্টেলত ল'ব লাগিব ঠিক আছে আৰু তোমালোকৰ এডমিশ্যনবিলাক কেতিয়া ষ্টাৰ্ট হ'ব তোমালোকৰ ৰিজাল্ট দিয়াৰ 3 দিনৰ পিছত ঠিক আছে এতিয়া 24 তাৰিখৰ পৰা 31 মাৰ্চৰ পিছতহে তোমালোকৰ ৰিজাল্টবিলাক দিব গম পালা এতিয়া তোমালোকে অলপ মানে শান্তি পাইছা চাগে মাৰ্চৰ ৰিজাল্টটো নিদিয়ে এপ্ৰিলতহে দিব ঠিক আছে টেনশ্যন নল'বা কিন্তু ৰিজাল্টটো জল্দি দিব তোমালোকৰ 31 মাৰ্চৰ পিছতে দিব অতি সোনকালে দি আছে বেছি টেনশ্যন নল'বা সকলো ৰিজাল্ট পাই যাবা কিন্তু এটা কথা তোমালোকে মনত ৰাখিবা যে তোমালোকৰ এডমিশ্যনবিলাক ক'ত হ'ব দৰ্পণ পৰ্টেলতে হ'ব আৰু তাৰ যদি লিংক লাগে তোমালোকে কমেণ্টত জনাবা যেতিয়া তোমালোকৰ এডমিশ্যন ষ্টাৰ্ট হ'ব তেতিয়া মই তাৰ ওপৰত এটা ভিডিঅ' লৈ আহিম ঠিক আছে এতিয়া এইখিনি তোমালোকৰ যোনবিলাক স্কুল কলেজৰ কাৰণে যোনবিলাক ষ্টেপবিলাক কেনেকৈ সিহঁতি দৰ্পণ পৰ্টেলত ৰেজিষ্টাৰ কৰিব কি কৰিব সেইবিলাক সকলো ষ্টেপবিলাক এই নটিছখনত দি থোৱা আছে আৰু নটিছবিলাকৰ পইণ্টবিলাক মই ইয়াত আনি থৈছোঁ ঠিক আছে আৰু এইবিলাক
যোনবিলাকে তোমালোকৰ ষ্টেপ আছে কিছুমান আনৰেজিষ্টাৰ্ড ইনষ্টিটিউট যোনবিলাকে এতিয়ালৈকে দৰ্পণ পৰ্টেলত ৰেজিষ্টাৰ কৰা নাই সিহঁতৰ কাৰণে এইকেইটা ষ্টেপ সিহঁতি ফ'ল' কৰিব লাগিব 3টা ষ্টেপ আছে সেইখিনি চাব লাগিব ঠিক আছে এইখিনি বস্তু তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল তে টেনশ্যন নল'বা তোমালোকৰ এক্সামটো ভাল হ'ব অ'কে এতিয়া তোমালোকৰ কাৰণে এটা বস্তু ভালদৰে শুনা যে অফলাইন এডমিশ্যন ইজ প্ৰহিবিটেড মানে তোমালোকৰ অফলাইন এডমিশ্যন তোমালোকে কোনেও ল'ব নোৱাৰা বা কোনেও দিব নোৱাৰে গোটেই প্ৰচেছটো কি হ'ব তোমালোকৰ অনলাইন অনলি হ'ব যিবিলাক তোমালোকৰ ষ্টুডেণ্টে কিবা চিট এল'কেশ্যন হওক ৰেজিষ্ট্ৰেশ্যন হওক বা কনফাৰ্মেশ্যন সকলো কি হ'ব তোমালোকৰ অনলাইনতে হৈ যাব আৰু ক'ত হ'ব এইটো অনলাইন দৰ্পণ পৰ্টেলত হ'ব ঠিক আছে এতিয়া এইখিনি বস্তুৱে আছিলে বাকী যদি কিবা ডাউট থাকে জনাবা এতিয়া আৰু এবাৰ কৈ দিছোঁ মই 24ৰ পৰা 31লৈকে কি থাকিব তোমালোকৰ স্কুল কলেজ বা ইনষ্টিটিউটবিলাকৰ কাৰণে দৰ্পণ পৰ্টেলটো অ'পেন থাকিব ঠিক আছে তাৰ ভিতৰত সকলো স্কুল কলেজে কি কৰিব লাগিব নিজকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব দৰ্পণত অ'কে আৰু সেই তাৰপিছত তোমালোকৰ SSLC ৰিজাল্ট ডিক্লেয়াৰ হ'ব আৰু SSLC ৰিজাল্ট ডিক্লেয়াৰ হোৱা 3 দিনৰ পিছত তোমালোকৰ কি হ'ব তোমালোকে এডমিশ্যনবিলাক ল'ব পাৰিবা হেৰিয়ত দৰ্পণ পৰ্টেলত এতিয়া আজিৰ ভিডিঅ'টোত ইমানেই আছিলে আশা কৰিছোঁ তোমালোকে ভাল পালা যদি কিবা ডাউট থাকে জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ